হেল্ল' এভৰিবডি ৱেলকাম। বন্ধুসকল, পিকনিকৰ বতৰ আহিছে আৰু সেইবাবে আমিও এটা প্লেন কৰিছোঁ যে পিকনিকত যাম। আচলতে আমাৰ অহাকালি পিকনিক আছে। আমি 25জনমান মানুহ লগ হৈ পিকনিকত যাম। ক'ত যাম, কেনেকুৱা হ'ব, সেইবোৰতো অহাকালিৰ ব্লগটোত আপোনালোকে দেখিবই। আজি হৈছে পিকনিকৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লগা আছে সেইখিনিৰ টাইম। আৰু পিকনিকৰ কাৰণে বহুত কিবাকিনি বজাৰ কৰিব লগা আছে, বহুত কিবাকিনি যোগাৰ কৰিব লগা আছে। সেইখিনি আজি আমি কৰিব লাগিব। সেইকাৰণে প্ৰথমতে আমি ওলাইছোঁ বজাৰলৈ। আৰু মই আৰু মোৰ খুৰাৰ ল'ৰা দুটা, আমি তিনিটাই এতিয়া যাম বজাৰলৈ। শাক চব্জি যিখিনি বজাৰ কৰিব আছে সেইখিনি বজাৰ কৰি বোলক এতিয়া আমি বজাৰলৈ যাওঁ। তো এতিয়া মই মানে কি আমি বজাৰত আহিছোঁ, মই খুৰাৰ ল'ৰা হ'ল বজাৰত মানে কি আমাৰ পিকনিকৰ আজি প্ৰস্তুতি যি যি বস্তু লাগে চব নিব আহিছোঁ, বিশেষকৈ মাছ মাংস আৰু চব্জিখিনি। তো প্ৰথম বজাৰ কৰি লওঁ। এই আহিছোঁ চব্জি মাৰ্কেট। আজি আমাৰ পিকনিকৰ বজাৰ। এই আমার লিস্ট পিকনিকৰ আজি। চব্জি লোৱা হৈ গ'ল, এতিয়া আমি যাম মাছৰ বজাৰত। এইখন পাঠশালা মাছৰ বজাৰ আৰু আমাৰ আহোন মাছ কিনি আছে। আমি এই মাছটো ল'ম, শিলঘৈৰা না কি নাম মাছটোৰ, শুনলোঁ মানে। এতিয়া মাছটো লৈ ল'লোঁ, এতিয়া কাটি আছে ৰ'ব মাছটো। চাওক কি বম মাছ। আৰু মাছটোৰ এটা বস্তু চাওকচোন আপোনালোকে, মাছটো বোলে বিৰাট সোৱাদ হয় এওঁলোকে কোৱা মতে। আৰু পিচকেইটা যদি আপোনালোকে চাই এনেকুৱা লাগিব যে এইখিনি চাওক মাছটোৰ এইখিনি এনেকুৱা লাগিছে যেন ব্ৰইলাৰৰহে মাংসৰ টাইপৰ। মানে দেখাত লাগিছে যে মাছটো কিজানি সোৱাদ হ'ব। ৰ'ব এতিয়া পিচখিনি বনাই লওঁ, তাৰ পৰা আমি যাম কণী আনিবলৈ। এতিয়া আমি আহিছোঁ ডিমানিবা। সেইটো কি বঙাইগাঁও? সেইটো নৰ্মেল। আচ্ছা, বঙাইগাঁৱতো অসমৰ চবতকৈ বেছি ডিমা উৎপাদন কৰা সেইখন আছে না। এইটো হ'ল চালানী আৰু এইটো হৈছে আমাৰ বঙাইগাঁৱটোৰ নামটো আপোনালোকে চাব পাৰে, সেইটো ঘোষ এগ। এইটো নৰ্থ চালমাৰীৰ ওচৰে পাজৰে ক'ৰবাত আছে। এইটোৰ দামটো পিছে অলপ বেছি, 10 টকা বেছি হয় বঙাইগাঁৱটো। দিনত যিমান বজাৰ কৰিব লগা আছিল প্ৰায় গোটেইখিনি কৰি থৈছিলোঁ, কিন্তু আচল বস্তুটোৱে আমি পাহৰি আছিলোঁ, সেইটো হৈছে মাংস। এতিয়া সেইকাৰণে ৰাতি আমি মাংসৰ বজাৰ কৰিব আহিছোঁ। চাওক এইখন দোকানত মাংস ল'ব আহিছোঁ আমি। এতিয়া বজাৰ চজাৰ কৰা কমপ্লিট হৈ গ'ল। মানে আমাৰ যিখিনি হেৰিৰ প্ৰস্তুতি আছিল, পিকনিকৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লগা আছিল গোটেইখিনি হৈ গৈছে। ৰাতি আমি মাংসখিনি লৈ আহিছোঁ। ৰাতি অলপ দেৰিকৈ গৈছোঁ বাৰু, 8:30 মানত গৈছিলোঁ। যিমান যি নহওক মানে কি হয়, মাংসটো বহুত বেছি সোনকালে আনি থ'লে নষ্ট হ'ব পাৰে। তো আমি অহাকালিহে হেৰিত যাম, গতিকে ৰাতি আনি থৈছোঁ। বাকী মাছটো দিনতে আনিছিলোঁ, কাৰণ মাছটো ভাজি থাকিব পাৰি। তো যিখিনি বজাৰ আছিলে, যিখিনি কাম আছিলে চব কমপ্লিট হৈ গ'ল। এতিয়া কেৱল আমি যাব লাগে। তো এতিয়া সোনকালে আজি শুব লাগিব, কাৰণ কালি পুৱা সোনকালে উঠিব লাগিব। আমাৰ 6:30 বজাতে আমি ওলাম, গতিকে এতিয়া শুম আৰু। তো আজিৰ ভিডিঅ'টোত বাছ এইখিনি আছিল। বাই।